50 বছৰ কমপ্লিট কৰাটোৱে আচলতে বহুত ডাঙৰ কথা আৰু আজি ইয়াত ইমান ধুনীয়া এটা অনুষ্ঠানত আমন্ত্ৰণ জনোৱাৰ বাবে সকলোকে ধন্যবাদ দিব বিচাৰিছোঁ। লগতে সকলোকে মৰম আৰু শ্ৰদ্ধা সদায় যেন মোক এনেকৈ মৰম কৰি থাকক আৰু আমাৰ বেহৰবাৰীৰ সকলোকে এনেকৈ মৰম কৰি থাকক। লগতে বিহুৰ শুভেচ্ছা সকলোকে জনাইছোঁ। তেনেকৈতো বহুত আছে, এতিয়া চাওঁ ভগৱানৰ আশীৰ্বাদত কি হয়, কেনেকৈ হয়, চব তেওঁৰ ওপৰতে এৰি দিছোঁ আৰু ইমানটোৱে ভাবোঁ যে নতুন বছৰ অকল মোৰ বুলি নহয়, সকলোৰে খুব ধুনীয়া যাওক, খুব সুন্দৰ হওক, সকলোৰে মাজত মৰম আৰু হিউমেনিটিটো থাকক আৰু চবে তেনেকৈ ধুনীয়াকৈ চলি যাওক, চবৰে ভাল। আজি আমাৰ মাধ্যমিক বিদ্যালয়ৰ সাংস্কৃতিক শোভাযাত্ৰা কাৰ্যসূচী চলি আছে। আমাৰ ৫০ বৰ্ষজোৰা পাৰ হৈ যোৱা আজি সোণালী জয়ন্তী বৰ্ষ আমি উদযাপন কৰি আছোঁ। আজি আমাৰ কাৰ্যসূচী দ্বিতীয় দিনা কাৰ্যসূচী আজি সাংস্কৃতিক শোভাযাত্ৰা ইতিমধ্যে আমি আৰম্ভ কৰি আছোঁ। আমাৰ লগত এই সাংস্কৃতিক শোভাযাত্ৰাত বিশেষভাৱে অংশগ্ৰহণ কৰিছে আমাৰ জনপ্ৰিয় অভিনেত্ৰী ৰীচা চেত্ৰী ডাঙৰীয়ানী আমাৰ মাজত আছে। আমাৰ মাজত আছে অসমত যিহেতু বাৰে বৰণীয়া সংস্কৃতিৰ আমি চহকী, গতিকে আমাৰ লগত সহযোগ কৰিছে আমাৰ অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠীৰ সাংস্কৃতিক দলবিলাকে আমাৰ লগত অংশগ্ৰহণ কৰি আছে। ইয়াত সহযোগ কৰা এই অঞ্চলৰ বা বেলেগৰ পৰা অহা যিবিলাক ব্যক্তি, বিশেষ ব্যক্তি আমাৰ লগত আজি সহযোগ কৰিছে, তেখেতলোকক সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। দীৰ্ঘ ৫০টা বছৰ আগতে যিসকল ব্যক্তিৰ বিদ্যাপীঠৰ আপ্ৰাণ চেষ্টাৰ প্ৰচেষ্টাৰ ফলত এই মাহমাৰ হাইস্কুলখন আমাৰ প্ৰতিষ্ঠা হৈছিলে, তেখেতলোকক এই স্থলীৰ পৰাই আমি কৃতজ্ঞতা জনাইছোঁ, ধন্যবাদ জ্ঞাপন কৰিছিলোঁ। আৰু যিসকল ব্যক্তি আজিৰ দিনটোত আমাৰ মাজত উপস্থিত নাই, তেখেতলোকক আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু যিসকল ব্যক্তি প্ৰতিষ্ঠা কালৰ পৰা জড়িত হৈ আছিলে, আজিও আমাৰ মাজত জীৱিত অৱস্থাত আছে, তেখেতলোকক ধন্যবাদ।